সকলকে স্বাগত জানাইছো আপোনাৰ ক্লাছ হয় আৰু নাম পদকত আছে তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম বীৰেন্দ্ৰ সিং। আৰু তোমাৰ নাম কৈ দিয়া। নমস্কাৰ, মোৰ নাম জ্যোতিষ্মান বড়ো। যি ভাওনাৰ গ্ৰুপৰ নামটো কি? আমাৰ বগীবিল একতা যুৱ সমাজৰ মই সভাপতি। তাতে আপোনালোকক মই এষাৰ জনাবলৈ বিচাৰিছো যে আমাৰ বগীবিল একতা যুৱ সমাজৰ উদ্যোগপা এখন আমি ভাওনাৰ পাতিছো বগীবিল বজাৰবোৰত। তাৰ বিষয়ে আপোনালোকক দুআষাৰমান জনাবলৈ বিচাৰিছো যে আমাৰ যুৱ সমাজটো খোলাৰ আজি আমাৰ এবছৰ হৈছে, কিন্তু আমি 6 বছৰৰ গ'ল। আমি সৰুকালৰ পৰা আমি ভাওনাৰ যুগত সোমাইছোহি আৰু বিভিন্ন যেনেকৈ সৰস্বতী পূজা, গণেশ পূজা, দুৰ্গা পূজা আদি কৰি আমি পাতি আছো সৰুকাল। তাতে আমাৰ এটা সম্পাদক বাৰু আমাৰ লগত বেছি নাই, কিন্তু তেওঁ বিজি আছে। কিন্তু আজি আমাৰ দাদাজন আহিছিলে, তেওঁ আমাক সুধিছে যে তোমালোকৰ উদ্দেশ্য খুলিছা কি কথাত মানে তোমালোকে বগীবিল একতা যুৱ সমাজটো খুলিবলৈ তোমালোকে সক্ষম হৈছে। আমি মানে আপোনালোকক জনাইছো যে আমাৰ সৰু আমি যেনেকে আমাৰ নিচিনাই সৰুলা ইয়াত চবই আছে। এইজনৰ 10 তেনেকুৱা 10তে পঢ়ে, মই ফাৰ্ষ্ট ইয়েৰ। আমি বিচাৰিছো যে আমি সৰু কালৰ পৰাই মানুহ সমাজ সেৱা যোনটো কয় না সেইটো কৰিবলৈ বিচাৰিছো। অসমৰ সংস্কৃতিটো আমি দেখাবলৈ বিচাৰিছো মানুহ যে আমি সৰু ল'ৰা বিশেষকে আমি বিচাৰিছো যে আমি এতিয়া আমি সৰু পৰা ষ্টাৰ্ট কৰিছো, আৰম্ভণি কৰিছো। এতিয়া আমি ভাবিছো যে এনেকুৱা আমি আগবাঢ়ি যাম যে অসমৰ বিভিন্ন জেগাত আমাৰ বগীবিল একতা যুৱ সমাজৰ নামটো আহক। তেওঁলোক মানে আমি সৰু কালৰ পৰা সেইটোৱে বিচাৰিছো যে এতিয়া আমি যিমানত আমি কাম কৰি আছো তেনেকুৱা আমি মানুহৰ আপোনালোকৰ সহায় সহযোগিতাৰ পৰা আমি আৰু আগবাঢ়িম। গতিকে আপোনালোক আমাক ইমান সহায় কৰক যে এই বগীবিল একতা যুৱ সমাজটো আগবাঢ়ি যাওক। আজি আমাৰ মাজত দাদাজন আমাক ইণ্টাৰভিউ লৈছে যে তোমালোকে কেনেকে এইবোৰ কৰিছা, কি উদ্দেশ্যত কৰিছা। মই মানে ভাওনা মানে ৰাখি কাম কৰি আছে ইয়াৰ পৰা মনত আছে নেকি মানে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰা হৈছে? এই 2023 চনৰ পৰা আমি এই একতা যুৱ সমাজটো আমি খুলিছিলো। মানে আমি দেখাবলৈ বিচাৰিছিলো যে 2023 আমি ভাওনাখন পাতিছিলো লিংগ মৰাৰ। তাতে এই আৰু মাজতে আমি এই গণেশ পূজাৰ অনুষ্ঠান পাতি গৈছো। আৰু এইবাৰ বিশ্বকৰ্মা পূজাত আমি এই গজকেতু উপাখ্যান ভাওনাবিলাক নাট প্ৰদৰ্শন কৰিম আমি। কিমান দিন কৰা হ'ল আৰু তেনেকে আগবাঢ়িব পাৰিছে? আমি ৰিহাৰ্চল নাট খোলা হৈছিলে আপোনাৰ আগষ্ট 26 তাৰিখ, আৰু 26 তাৰিখৰ নাট খোলাৰ পিছৰ পৰা আমি অলপ দিন ৰখি দিছিলো। এই ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা আমি এই ৰিহাৰ্চল ৰেগুলাৰ কণ্টিনিউ আমি ৰিহাৰ্চল দি আছো। আমাৰ এই ভাওনাখনত সৰু ল'ৰাই আছে, সকলো সৰু ল'ৰা শিশু ল'ৰা তেওঁলোকে ভাওনাখন লৈছে, আমাক বিচাৰিছে যে দাদা আমাক পাৰ্ট এটা দিয়ক। আমি এই নামটি গাঁৱৰ পৰা আমি মহাদেৱ ভক্তি সমাজক মাতি আনিছো। আমাৰ ইয়াত ভাওনাৰ শিকাই আছে, তেওঁলোক শিকাই আছে, নতুবা নৃত্যও শিকাই আছে। আজি আহিব আপোনালোকক শিকাবলৈ। গতিকে আমি এই ইউটিউব চেনেলৰ পৰা আমি আপোনালোকক জনাইছো যে আমাৰ এই সৰু ল'ৰা বগীবিল একতা যুৱ সমাজটো আমি গোটেইখিনি সৰু ল'ৰাই আছো। গতিকে আমাক সহায় কৰক আৰু আগতো আমি এই দিশতে আমি ভাওনাৰ পাতি থাকো বা বিভিন্ন অনুষ্ঠান আমি পাব পাৰো। আৰু যেনেকে আমি এতিয়া এই ভাওনাৰ পিছতে আমি প্লান্টেশ্যন যেনেকে গছ ৰোপণ কৰিম, যেনেকে স্কুলে আমি গছ মানে আমি ৰোৱা ব্যৱস্থাটো কৰিছো। গতিকে আপোনালোকো আমাৰ লগত লগ দিব পাৰিব। এই গছ ৰোৱাটো যে আপোনালোক আমাক সহযোগ কৰে, আপুনি আমাক মনোবলটো দিয়ে। আৰু আমি এই সৰু কালৰ পৰাই আপোনালোকক দেখাবলৈ বিচাৰিছো যে আমিও এতিয়া সকলো অনুষ্ঠান পাতিবলৈ আৰু যি আমাৰ যেনেকে আমি কৰিছো এই অনুষ্ঠান
অনুষ্ঠানভাগে আগবঢ়াই লৈ যাবলৈ কাৰণে আপোনালোকৰ পৰা সহায় সহযোগিতা বিচাৰিছো আৰু এই ইউটিউব চেনেলৰ পৰা আপোনালোকক দেখাবলৈ বিচাৰিছো যে আমি বগীদৌল 5 থাকো আমাৰ সকলো বগীদৌল 5 আমাৰ সদস্যও আছে গতিকে আমাৰ সম্পাদকৰ নাম হৈছে বিপুল বৰালী তেওঁ বাৰু বৰ্তমান উপস্থিত নাই তেওঁ বেলেগ কামত গৈছে বৰ্তমান তেওঁ শিৱসাগৰলৈ গৈছে আৰু আমি এই ইউটিউব চেনেলৰ পৰা আপোনালোকক দেখাবলৈ বিচাৰিছো যে আমিও অলপ আগবাঢ়ি যাবলৈ আপোনালোকৰ পৰা সহায় বিচাৰিছো গতিকে আপোনালোক সহায় কৰক ধন্যবাদ